কিন্তু মই দৰ্শকসকলকে কৈছোঁ আপোনালোকে যোৱা 1 মাহ ধৰি যিসকলে চাইছে আমি ক'ৰবাত অসমখন ভাগ ভাগ কৰিবৰ কাৰণে আমি কথা কৈছোঁ নে আমি কাম কৰিছোঁ হিন্দু মুছলমানৰ যিটো বিষবাষ্প জুবিনে বিচাৰিছিলে নেকি জাত পাত উচ্চ নিচ এইবিলাক বিচাৰিছিলে নেকি কোনে এইবিলাক ৰাজনীতি কৰিছে এই কথাখিনি কোৱাটোৱে আমাৰ দুখ নেকি জুবিন গাৰ্গৰ নীতি আদৰ্শক সঠিক ৰূপত কোনে লৈ যাব বিচাৰিছে কোনে জুবিনৰ আদৰ্শক চুৰমাৰ কৰিব বিচাৰিছে আৰু তেখেতে যিখিনি কথা কৈ আছে পোষ্টমৰ্টেম ৰিপৰ্টৰ পৰা আৰম্ভ কৰি বাক্সাৰ কাণ্ডলৈকে এটা টেলিভিছনৰ ভূতেই তেখেতক খেদি ফুৰিছে মই আকৌ আপোনালোকক কওঁ আপোনালোক যিসকল দৰ্শক মুখ্যমন্ত্ৰীৰ কথা বাদ দিয়ক আপোনালোকে আমাৰ তাত কোনোবাই সেই ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট আমি প্ৰকাশ কৰা আপোনালোকে দেখিছিলে নেকি আমি পাব্লিছ কৰিছিলোঁ নেকি আমাৰ চেনেলত বেলেগ চেনেলত কোনোবাই কৰিব পাৰে কিন্তু প্ৰতিদিন টাইমে নাই কৰা তেখেতে এইবোৰ মিছা কথাবোৰ কৈ আছে আমি কেতিয়া কৰিছোঁ যেতিয়া আৰক্ষীৰ ফালৰ পৰা বিশেষকৈ SITৰ ফালৰ পৰা যেতিয়া মুন্না প্ৰসাদ গুপ্তাই কৈছে যে এখন ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট বিয়পিছে সেই নিউজটো আমি কৰিছোঁ যে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট এখন ওলাইছে বুলি সঁচা কথাটো কিয় নকলে এখন আগশাৰীৰ ইংৰাজীৰ দৈনিক কাকতত পোষ্টমৰ্টেম ৰিপৰ্টৰ তথ্যত নিউজ হৈছে কিয় হেখনৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই হেখনৰ কথা কিয় কোৱা নাই কবলৈ গণ্ডগোলটো ক'ত আৰু তেখেতে যিখিনি কথা কৈ আছে আজিও পঞ্চপাণ্ডৱৰ দোহাই দি যিখিনি কথা কৈ আছে মই সেইবিলাক মুখ চুপতি মাৰিবলৈ নাযাওঁ মই পুনৰ কৈছোঁ তাৰ ফটো লগাই কোনো একো আমি সেইবোৰ কৰিবলৈ যোৱা নাই আপুনি কি কৈছে অসমৰ ৰাইজে চাই আছে বুজি পাইছে আৰু এইবিলাকত আমি কৈ নাথাকোঁ কিন্তু তাৰ বাহিৰেও যিখিনি কথা জুবিন গাৰ্গৰ সন্দৰ্ভত বাৰে বাৰে আপুনি খুচৰি ফুৰিছে আজি শেষবাৰৰ কাৰণে মই আমাৰ দৰ্শকসকলকহে দুটা বস্তু দেখুৱাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক আমি সদায় আমাৰ পেপাৰৰ হওক আমি হওক আজি হঠাৎ আমি জুবিন প্ৰেমী হৈছোঁ তেখেতৰ মুখেৰে কি কৈছিল চাওকচোন এটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেজনে মাটি লৈ আহিলে মানুহ কেজনক ইনপুটটো পুৰা মই আগতে কৈছোঁ জুবিনৰ মৃত্যুৰ আগত এইসকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে মই এতিয়া নাম নোকোৱাকৈ কম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিলে অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থকাৰ কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন মোৰ বিষয়ে যেনেকে লিখে একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিল শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিলে জুবিন গ'ল ডিব্ৰুগড়লৈকে তাক গান গাব গ'লে ষ্টেজতে ক'লে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা ষ্টেজতে ক'লে যে মই গান নাগাওঁ এই মিছা কথা কোৱা লিকাই থকা জিভাখনৰ এই ভদ্ৰলোকক এতিয়া আমি ক'ব বিচাৰোঁ আৰু অসমৰ দৰ্শককো আমি ক'ব বিচাৰোঁ যে সকলো মানুহকে এদিন দুদিনৰ কাৰণে মিছা কথা ক'ব পাৰে মূৰ্খ সজাব পাৰে কিন্তু সদায় নোৱাৰে আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাক আকৌ কৈছোঁ যে যোৱা 1 মাহত আপোনাৰ এই জিভাখনেদি কিমান মিছা কথা ওলাইছে এবাৰ আপুনি ঠাণ্ডা মগজুৰে ভাবি চাব আৰু তাৰপিছত গম পাব এই যে আপুনি এইমাত্ৰ যিকেইটা কথা কৈছে আপোনাক এতিয়া মই দেখুৱাওঁ চাওক এই 4 বছৰত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই প্ৰতিদিন গোষ্ঠীৰেই এচিভাৰ্ছ এৱাৰ্ডত আপুনি পাহৰিলে আপোনাৰ সেইখিনি স্মৃতি শক্তি বিলুপ্ত হৈছেনে নে আপুনি মানুহক গোকাত মিছা কথা কৈ আমাৰ গোষ্ঠীটোক বদনামী কৰিবৰ কাৰণে বাৰে বাৰে এইসোপা কথা কৈ আছিল আমি নাজানো চাওক আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক প্ৰতিদিন টাইমৰ এই কথা খোপা কৈ নোকোৱাকৈ থাকক যদি আপোনাৰ ন্যূনতম লাজ আছে চাওক আপুনি জুবিন গাৰ্গক বঁটা দিছিল এচিভাৰ্ছ এৱাৰ্ড আমি যেতিয়া অনুষ্ঠিত কৰিছিলোঁ এইজন জুবিন গাৰ্গ
অনুৰোধ জনাইছো এই বঁটাটি আগবঢ়াবৰ বাবে এতিয়া চাওক দেশৰ বিভিন্ন চাউনা মেইন অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী ওম বিৰলা লোকসভাৰ অধ্যক্ষ আৰু এজন ভদ্ৰলোক আপুনি মায়ানগৰী মায়া এৰি তেওঁ আজি কৰ্মৰত এই যে জুবিন গাৰ্গক বঁটাটো দিছে আমি যে এচিভাৰ্ছ এৱাৰ্ড দিছোঁ আমাৰ আহি উপস্থিত হৈছে এয়া কোন আছিলে সকলোৰে মৰমৰ জুবিন গাৰ্গ এই এচিভাৰ্ছ এৱাৰ্ড বঁটাটো কোনে দিছিলে কলে এই আগবঢ়াইছে এই মানপত্ৰখন কোনে দিছে এই ওম বিৰলাৰ উপস্থিতিত এইটো আপোনাৰ ভূত নে আপুনি নিজে হিমন্ত বিশ্বৰ এইটো ভূত নেকি মই অসমৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন গাৰ্গক ইয়াৰ আগতো আমি এবাৰ বঁটা দিছোঁ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক এয়া তেখেতে দিয়া বঁটা আৰু তাৰপিছত তেখেতে কয় এইবিলাক আচলতে এটা কথা ভুমুৰা আৰু গোবৰুৱা দেখিবলৈ একেই তেওঁৰ বুকুত অহৰ্নি কিন্তু ভুমুৰাৰ কাম আৰু গোবৰুৱাৰ কাম মানুহে দেখাৰ পিছত গম পায় যে কোনটো ভুমুৰা কোনটো গোবৰুৱা এটা গোবৰত পৰে আৰু এটা ফুলত পৰে ফুলত পৰাটোক আমি গম পাওঁ এইটো ভুমুৰা ফুলৰ মৌ চুহিছে আৰু এটা গোবৰত পৰে আৰু সেইটো আমি গম পাওঁ এইটোৱে গোবৰুৱা আপুনি এতিয়া ভুমুৰা নে আপুনি গোবৰুৱা আপুনি নিজে নিজক সোধক মই একো নকওঁ 2 নম্বৰ আপুনি কৈছে ডিব্ৰুগড়ত সদায় মিছা কথাই 3 দিন ধাৰাবাহিকভাৱে মিছা কথা কৈ আছে ডিব্ৰুগড়ত তেওঁ গান নাগাওঁ বুলি ক'লে এটাও গান নাগালে মই দৰ্শকসকলক এতিয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এই যোৱা আমাৰ যিটো এচিভাৰ্ছ এৱাৰ্ড জুবিন গাৰ্গৰ অনুষ্ঠানটোক মই অকণমান আপোনালোকক দেখুৱাওঁ গান গাইছিলে নে নাই আপুনি এবাৰ চাওক দুইটা চকু যদি ঠিকে আছে কাণ দুখন যদি ঠিকে আছে এবাৰ চাওক যে তোকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হুৱানা উশাহৰ গভীৰ পিয়াসত তুমি যে জিয়া চৰাই হৈ তুমি যে পপীয়া তৰা আকাশৰ বুৱতীলৈ মায়াবিনী রাতির বুকুত দেখা পারু তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোন প্ৰিয় দৰ্শক এটা এটাকৈ মই 3টা গান আপোনালোকক দেখুৱাইছোঁ ইয়াত ডিব্ৰুগড়ৰ মঞ্চত ডিব্ৰুগড়ৰ এচিভাৰ্ছ এৱাৰ্ড তাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ হাজাৰ হাজাৰ মানুহ তাৰ সাক্ষী আছিল জুবিনে তাত সঁচাকৈ এটাও গান নোগোৱাকৈ এটাও গান নাগাওঁ বুলি কৈ নামি আহিছিল নে সঁচাকৈ এনেকৈ এই গীত গাইছিল এই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে কিমান মিছা কথা ক'ব পাৰে কিমান মানুহক বিপথে পৰিচালিত কৰিব পাৰে কিমান অসৎ কথা ক'ব পাৰে যোৱা 40 বছৰত ইমান গুক্কাত মিছা কথা কোৱা প্ৰত্যেক দিনেই অসত্যৰ আশ্ৰয় লোৱা এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ মানুহে দেখিছে নেকি মানুহক মূৰ্খ সজাবলৈ আহে
এটাও গান নোগোৱাকৈ ইয়াত জুবিনৰ ভূতে গান গাইছিলে, মায়াবিনী গীত গাইছে। আধুনিক সময়ত এটা নতুন প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা এই মায়াবিনী গীত চৌকিডিঙিত গাইছিল, হাজাৰ হাজাৰ মানুহে দেখিছিল। তাৰ পাছত এই ভদ্ৰলোকে কৈ আছে এটাও গীত নোগোৱাকৈ বোলে আমাৰ তাৰ পৰা নামি আহিছে। আজিৰ পৰা বহু বছৰ আগৰ কাকতত হোৱা এটা ঘটনাক তেওঁ খুচৰি ফুৰিছে। কিন্তু আমি যে তেখেতক এচিভাৰ্ছ এৱাৰ্ড, এবাৰ সাংস্কৃতিক বঁটা দিছোঁ, এবাৰ যে এচিভাৰ্ছ এৱাৰ্ড আমি সন্মান দিছোঁ, তেখেতে নিজেই যে বঁটাটো তুলি দিছিল এই ভদ্ৰলোকে পাহৰিলে। এয়া আমাৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি, এয়া মুখ্যমন্ত্ৰীৰ মুখেদি ওলোৱা কথা। প্ৰিয় দৰ্শক, মই দুখিত যে বাৰে বাৰে আপোনালোকক এই কথাবোৰ ক'ব লগা হৈছে। কোনো জনুবোধে কৈ থকা কথা নহয়, মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে এই প্ৰমাণ আপোনালোকক মই দেখুৱাবলগীয়া হৈছে। মই দুখিত, আকৌ কৈছোঁ, এইখন মুখ চুপতি মাৰি থাকিব মই বিচৰা নাই। মই আপোনালোকৰ ওচৰত, সকলো দৰ্শকৰ ওচৰত মই কৰজোৰে ক্ষমা বিচাৰিছোঁ। কিন্তু যিহেতু ভুল কথা এসোপা কৈ আছে, দৈনিক আক্ৰমণৰ লক্ষ্য কৰিছে, আজিৰ দিনটোতো আমাৰ সাংবাদিকে বাতৰি কৰিবলৈ যোৱা গাড়ী আমাৰ আঠ বাটতে ৰখাই দিছে পুলিচে, সকলো গাড়ীত যাবলৈ দিছে, সকলো সংবাদ মাধ্যমৰ গাড়ী আজি হাফলং পাবগৈ পাৰিছে, কিন্তু আমাৰ গাড়ী লংকাত ৰখাই দিছে পুলিচ। যোৱা কেইদিনত আমি যিখিনি কাম কৰিছোঁ, গোকাত মিছা কথাবিলাক আমি উদঙাই দিছোঁ, আৰু সেইটো কাৰণে আজি আমি শত্ৰু হৈছোঁ। মই দৰ্শকসকলক কওঁ যে প্ৰতিদিন গোষ্ঠী জন্ম লগ্নৰ পৰাই অসমৰ জনসাধাৰণৰ লগত আছিল, আছে আৰু ভৱিষ্যতলৈকে থাকিব। কোনো অগপ, কোনো কংগ্ৰেছ, কোনো বিজেপি, এই সোপা ৰাজনৈতিক দলে আমাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। যাৰ কোনো নীতি নাই, তাৰ কোনো স্থিতিও নাই। আজি কোনোবা আছু, কাইলৈ কোনোবা কংগ্ৰেছ, পৰহিলৈ কোনোবা বিজেপি, তাৰ পিছদিনা কোনোবা AYDF, কিবা কিবি হ'ব পাৰে। নীতি আৰু স্থিতি বুলিবলৈ একো নাই। কিন্তু প্ৰতিদিন গোষ্ঠীৰ এটা নিজস্ব নীতি আছে, আৰু নীতি থকাৰ কাৰণে এটা স্থিতি আছে, আৰু সেই নীতিটো হৈছে সদায় ৰাইজৰ পক্ষত, অসমৰ জনতাৰ স্বাৰ্থত, কোনো ব্যক্তিৰ উদ্ধত নহয়। আৰু সেই নীতি আৰু স্থিতিত প্ৰতিদিন গোষ্ঠী আছিল, আছে আৰু সদায় থাকিব। ৰাইজৰ লগত, কোনো চৰকাৰৰ লগত নহয়, কোনো নেতাৰ লগত নহয়।